তো নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোক সকলোকে খৰগেমি চেনেললৈ স্বাগতম জনাইছোঁ তো আজি মোক এই মিনি ব্লগটো বনোৱাৰ এটা কাৰণ হ'ল আজি মোৰ কাৰণে এটা স্পেচিয়েল তো মই যিহেতু বিয়া পাতিলোঁ তো গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই আছে নে নাই মই যিবোৰ ভিডিঅ' চেনেলত আপলোড কৰিছোঁ জনাবচোন কমেণ্ট কৰি আৰু যিসকলে চোৱা নাই আজিৰ পৰা চোৱা আৰম্ভ কৰি দিয়ক চ' আজি আমাৰ মানে এমাহ কমপ্লিট হ'ল মানে আমি মই তাইক বিয়া কৰোৱা আজি এমাহ কমপ্লিট হ'ল আজি এমহীয়া বুলি ক'ব পাৰি ৰেডি কৰি লৈছোঁ আৰু চাহ নাখাওঁ যিহেতু সেইকাৰণে পানীকে লৈছোঁ গৰম পানী তো এতিয়া মই দেখুৱাই আছোঁ মোৰ মানুহজনীক পলক কি কৰি আছে তাই এইজনী চাওক এইজনী পিঠা চিঠা বনোৱাত মানে ব্যস্ত মানে পিঠা বুলি ক'ব পাৰি আমি সৰুতে পিঠাই বুলি কৈছিলোঁ আটাৰ ৰুটিটো ডাঙৰ হোৱাৰ পিছতে গম পালোঁ এইটো আটাৰ ৰুটি আগতে কিন্তু পিঠাই বুলি কৈছিলোঁ চ' এতিয়া তাই ধুনীয়াকৈ ৰেডি কৰি আছে চাওক সুন্দৰকৈ এইটো মোৰ কাৰণে বনাইছে তো এতিয়া মই আমাৰ যিহেতু এমহীয়া গিফ্টটো মই দিম আৰু তাইক সৰুকৈ কিবা এটা ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাম ৰ'ব এমহীয়া গিফ্ট এইটো হৈছে চকলেটটো লৈছোঁ আৰু এটা আছে চক'পাই তো বেছি ডাঙৰ গিফ্ট লৈ অহা নাই সৰু সৰু গিফ্ট লৈ আহিছোঁ তাই খাব পাৰিব তো সেইটো কাৰণে মই তাইক আজি এমহীয়া গিফ্ট এটা দিম চোৱা তোমাৰ কাৰণে কি আনিছোঁ মই এমহীয়া গিফ্ট লৈ আহিছোঁ চকলেট দামী গিফ্ট নহয় এইটো সৰু গিফ্ট কিন্তু তাই খাই ভাল পাব আৰু লোৱা থেংক ইউ নিদিলে আৰু এয়া হৈছে আজি শনিবাৰ উপলক্ষে মোৰ আহাৰ এয়া গুৰ মিঠৈ দিলে তাৰপিছত ৰুটি দিছে ৰুটি মই বেছিকৈ নাখাওঁ বুলি কৈছিলোঁ তথাপি দিছে বাৰু চাওঁচোন পাৰোঁনে নোৱাৰোঁ চেষ্টা কৰি চাওঁ এইফালে গাখীৰ এইফালে পানী যিহেতু মই চাহ নাখাওঁ এতিয়া যাবৰ কাৰণে ৰেডি চাওক এইফালে চাই দিয়া তেতিয়া আপোনালোকে বোৱাৰীৰ ৰূপত দিছিলে এতিয়া ছোৱালীৰ ৰূপতে দেখা যেন লাগিছেনে বাৰু চ' এতিয়া আমি গৈ আছোঁ মানে তাইক মই থ'বৰ কাৰণেহে যাম চ' ক'ত থ'বৰ কাৰণে যাম ঘৰত নাযাওঁ তাইৰ কৰ্মস্থানত থ'বৰ কাৰণে যাম চ' যদিও তাইক মানে বিয়া পাতি আনিলোঁ তথাপি মই এতিয়া গাৰ্লফ্ৰেণ্ডৰ নিচিনাকৈ থাকিব লাগিব আৰু তাইৰ লগত নে কি কোৱা বেয়া লাগিছে না ভাল লাগিছে বেয়া লাগিছে বোলে তো যি নহওক বহুত দিন একেলগে থাকিলেতো গতিকে এতিয়া তাই মানে কি আঁতৰি থাকিব লাগিব কেইদিনমানৰ কাৰণে আকৌ আহিব আকৌ যাব তেনেকৈ চলি থাকিব আৰু মানে চ' আগতে মানে মোক এৰি পেলাই ধৰি লওক আছিল যদি ধৰি লওক গাৰ্লফ্ৰেণ্ড হিচাপত আছিল কিন্তু এতিয়া তাই কি বুলি কয় পত্নীৰ ৰূপত থাকিও গাৰ্লফ্ৰেণ্ডৰ দৰে থাকিব লাগিব মানে চ' বাকী যি কি নহওক কাম কৰিলেতো আৰু এৰি থাকিবই লাগিব তো বাকী বাবাই আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ পিছত বাকীখিনি কৈ গৈ থাকিম আৰু কি কাম কৰে ক'ত কৰে সেইবোৰ আজিলৈ ইমানতে বাবাই